শ্ৰীভূমিত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। ৰামকৃষ্ণ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত ঠেংগাৰগুল গাঁৱত সংঘটিত হৈছে এই ডকাইতি কাণ্ডটো। ৰাহুল পাল আৰু ৰাজদীপ পাল নামৰ দুই ব্যৱসায়ী ভাতৃৰ ঘৰত সংঘটিত হৈছে ঘটনাটো। নিশাৰ ভাগত ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে প্ৰায় 20 লাখ টকা সহ সোণৰ অলংকাৰ। নিশা প্ৰায় 2 মান বজাত ঘৰৰ দৰ্জা ভাঙি 5-6 জনীয়া এটা অস্ত্ৰধাৰী ডকাইতি দলে প্ৰৱেশ কৰি প্ৰায় আধা ঘণ্টা সময় তাণ্ডৱ চলাই ঘৰটোত আৰু ঘৰৰ প্ৰতিজন সদস্যক বান্ধি থৈ লুটপাট চলাইছিল বুলি জানিব পৰা গৈছে। নগদ 2 লাখ টকাৰ সমান্তৰালকৈ 2 ভৰি সোণৰ অলংকাৰ লৈ যায় ডকাইতৰ দলটোৱে। ডকাইতৰ দলৰ আক্ৰমণত আহত হৈছে ঘৰৰ আটাইকেইজন সদস্য। ডকাইতৰ দলে পিষ্টলসহ চোকা অস্ত্ৰৰে ঘৰত প্ৰৱেশ কৰে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু জিলাখনৰ প্ৰতিটো প্ৰান্তত চুৰ ডকাইতিৰ ঘটনাৰ প্ৰতি সজাগ হ'বলৈ সকলোকে অনুৰোধ জনাইছে।